এইখিনিতে মই আমাৰ যিটো বসন্তকালীন যিটো আমাৰ দুমহীয়া যিটো আমাৰ অনুষ্ঠান, এই প্ৰতিটো বছৰ আমি বছৰত দুমাহে আমি চিৰাজুলি শাখা সাহিত্যৰ উদ্যোগত আমি একোটা অনুষ্ঠান আমি পাতি আহিছোঁ। ঋতুৰ নামত আৰু প্ৰতিটো ঋতুৰ নামত পাতি আহিছোঁ। আৰু এই অনুষ্ঠানৰ মূল উদ্দেশ্য হ'ল আমি প্ৰতিটো ঋতুত আমাৰ এই অঞ্চলৰ লিখক লেখিকাৰ নতুন প্ৰজন্মৰ মাজত যাতে লিখক লেখিকাৰ সৃষ্টি হয় আৰু পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰাৰ আমাৰ এইটোৱে মূল কথা। আৰু আমি ইতিমধ্যে আমাৰ শাখাটোক জোৰ দি পেলাই আমি শাখাটো যাতে উন্নতি হয় আৰু সাহিত্যৰ উন্নতি হয়, অসমীয়া ভাষাৰ যাতে উন্নতি হয়, তাৰ কাৰণে আমি পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি আৰু আমি লিখক লেখিকাৰ সৃষ্টিৰ আমাৰ এইটো উদ্দেশ্য। আজি কাৰ্যসূচীত কি হ'ল? আজিৰ কাৰ্যসূচীত আমাৰ কবিতা পাঠ, নতুন লেখকৰ সৃষ্টিৰ কবিতা পাঠ আৰু নিবন্ধ পাঠ, আৰু লগতে আমাৰ অনুগল্প পাঠ হৈছে, চুটিগল্প পাঠ হৈছে। তাৰ লগতে আমাৰ এই অঞ্চলৰ নতুনকৈ শিকি থকা সম্ভাৱনাময়ী আমাৰ এগৰাকী নৃত্যশিল্পীয়ে ইয়াত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিলে। লগতে এগৰাকী আমাৰ নতুন প্ৰজন্মৰ এগৰাকী গায়িকাই গীত পৰিৱেশন কৰিলে, বিহুসুৰীয়া গীত পৰিৱেশন কৰিলে। তাৰ লগতে আমাৰ সমীক্ষক ডক্টৰ বজেন্দ্ৰ কেওটদেৱৰ যি সুন্দৰ সমীক্ষক, আৰু তাৰ লগতে আমাৰ জিলাৰ সভাপতি শুকদেৱ অধিকাৰীয়ে আমাৰ বসন্তকালীন আৰু ভৱিষ্যত প্ৰজন্মৰ বা ভৱিষ্যত জাতিটোৰ বহাগ কেনেকুৱা হ'ব পাৰে, ভৱিষ্যত বহাগ কি পৰ্যায়লৈ গৈ আছে, জাতিটো কি পৰ্যায়লৈ গৈ আছে, তাৰ এটা সুন্দৰ তেখেতে পাঠ কৰিলে আৰু পৰামৰ্শ আগবঢ়ালে শাখাটোক আগুৱাই যোৱাৰ ক্ষেত্ৰত সুন্দৰ পৰামৰ্শ।